আমি যুৱা হলো আমি কাৰ আশ্ৰয় এটা ভগৱানৰ আশ্ৰয় নহলে আমাক স্কুলত যেতিয়া আমি নাম লগোৱা হয় নাম লগালেহে স্কুলত ৰেজিষ্টাৰ কৰে আগলৈ সাৰ্টিফিকেট দিবলৈ হলে হি খুব ঘৰতে পঢ় কিন্তু স্কুলৰ পৰা সাৰ্টিফিকেট নিদিয়ে হি নাম লগোৱা নাই এতিয়া আমাৰ শৰণৰ আশ্ৰয়টো হ'ল ভগৱানৰ ওচৰত আশ্ৰয় লৈ ভগৱানৰ ওচৰত নাম নলগালে তোমাৰ ভগৱানে তোমাক মানে স্বীকৃতি নিদিয়ে শিৱসাগৰ কোঁৱৰপুৰ শ্ৰী শ্ৰী বৰখাটপৰা সত্ৰৰ মানে মই এতিয়া বৰ্তমান লৰি সত্ৰাধিকাৰ হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছো মোৰ নাম শ্ৰী তীৰ্থনাথ মহন্ত সুবিধা বহুখিনি আপুনি পাইছিলে আপোনাৰ জীৱনত কিন্তু সেইখিনি ত্যাগ কৰি মহানগৰৰ পৰা গুচি গৈ গাঁৱৰ পৰিৱেশত সত্ৰৰ পৰম্পৰাক ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে গতিকে সেই পৰম্পৰাৰ বিষয়ে আপোনাৰ মুখেৰে আৰু অলপ জানি লওঁ মই সত্ৰৰ মোৰ পৰম্পৰা হিচাপে মোৰ আটা আমি সত্ৰৰ সত্ৰাধিকাৰসকলে সকলক আমি আটা বুলি সম্বোধন কৰোঁ দেউতাক সেইকাৰণে মোৰ আটাৰ ওপৰত মোৰ বৰদেউতা মানে বৰদেউতা বুলি নকওঁ বৰ আটা বুলি কওঁ আমি বৰ আটা তেখেতৰ পৰা আৰু মোৰ আটাৰ পৰা তেখেতলোক দুইজন তেখেতৰ নাম আছিল শ্ৰী শ্ৰী কেশৱানন্দ সত্ৰাধিকাৰ প্ৰভু তাৰপিছতে আছিল মোৰ দেউতাৰ নাম আছিলে শ্ৰী শ্ৰী কমলাকান্ত মহন্ত সত্ৰাধিকাৰ শিক্ষা জীৱনটো আৰম্ভণি হ'ল সত্ৰৰ চাৰিবেৰৰ মাজত থাকি আমাৰ যি আমাৰ শিক্ষাৰ আমাৰ গতানুগতিক যি শিক্ষা সেই শিক্ষাৰ পৰা আৰম্ভ কৰি কোঁৱৰপুৰ হাইস্কুলতে মই শিক্ষকতা আৰম্ভ কৰি শেষ কৰি তাৰ পাছত মই ব্যৱসায় ক্ষেত্ৰত কৰিবলৈ বাহিৰলৈ ওলাই আহিলোঁ ব্যৱসায় বাণিজ্য বাহিৰত কৰি থাকোঁতে মোৰ ইহঁতৰ পঢ়াত অলপ ব্যাঘাত জন্মাল মই আকৌ পুনৰ সত্ৰলৈ মই ঘূৰি গ'লোঁ সত্ৰবিলাকত কি হৈছে আমি সাংসাৰিক সত্ৰ নহয় খেতিয়ে পথাৰে আৰু আপোনাৰ দ্বিতীয় হ'ল শিক্ষা বৰ্তমান যুগত সকলো ক্ষেত্ৰত মানে অকল সত্ৰতে ভৰ্তি হৈ থাকিলে নহয় শিক্ষাটো বেছ ইম্পৰ্টেণ্ট এইখিনিতে আপুনি শিক্ষাৰ কথা কওঁতে আৰু এটা কথা আমাৰ বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা আৰু সত্ৰ সংস্কৃতিৰ সত্ৰৰ শিক্ষা ইয়াৰ দুটাৰ মাজত পাৰ্থক্য কোনখিনিত আৰু মিল কোনখিনিত সত্ৰৰ প্ৰাৰম্ভিক যিটো শিক্ষা এইটো শিক্ষা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা এইটো সম্পূৰ্ণ বেলেগ এই দুটা বস্তু বেলেগ সত্ৰীয়া পৰম্পৰা হিচাপে আমাৰ সত্ৰত আমাৰ বাহ্যিক শিক্ষাৰ লগত সংগতি ৰক্ষা কৰি সত্ৰৰ যিখিনি যাৱতীয় কীৰ্তন ঘোষা ইত্যাদি নিত্য নৈমিত্তিক নাম প্ৰসংগ এইখিনি আমাৰ সত্ৰতে আমি শিকা হয় আৰু এইটো বাহিৰৰ শিক্ষা নহয় মই যে ক'লো আগতে বৰদেউতা আৰু মোৰ দেউতা কমলাকান্ত মহন্ত সত্ৰাধিকাৰ প্ৰভু তেখেতৰ পৰা অনুকৰণ কৰি তেখেতৰ পৰাই শিক্ষা লৈ নাম প্ৰসংগ আমাৰ সত্ৰত এটা পৰম্পৰা হিচাপে আপোনাক ভাগ ক'বলৈ গ'লে আমাৰ পুৱা দুপৰীয়া আবেলি আৰু গধূলি এই আমাৰ চাৰি প্ৰসংগ সত্ৰত আমাৰ চলে তাৰ মাজত সন্ধ্যা প্ৰসংগটো হ'ল আমাৰ সেইটো এটা ইম্পৰ্টেণ্ট কথা ক'ব লাগিব আমাৰ সন্ধ্যা সময়ত দবা মৰা বুলি কোৱা হয় যিটো আপোনাৰ সত্ৰত দবা মৰা সত্য সেইটো আমাৰ সন্ধ্যা প্ৰসংগত পৰে সন্ধ্যা প্ৰসংগটোত গুণমালা ভতিমা প্ৰথমতে চাকি বন্তি জ্বলাই দবা শংখ কাঁহ বজাই লৈ তাৰপিছত আমাৰ গুণমালা বুলি আমাৰ প্ৰসংগ নিত্য প্ৰসংগত পৰে গুণমালা ৰূপৰ চপৰ ভতিমা ইত্যাদিখিনি আমাৰ নিত্য নৈমিত্তিক ধৰণৰ প্ৰচলে সেইখিনি আমি দেউতাসকলক বা আমাৰ জ্যেষ্ঠসকলক মানে শুনিয়ে আমাৰ আয়ত্ত হ'ল তাৰপিছত আৰু এতিয়াও সেইখিনি আমাৰ সুন্দৰকৈ বাল্যকালৰ পৰা শিকা নহয় গতিকে সেই শব্দবিলাক আৰু সেই গাথাবিলাক একেবাৰে দৃঢ়তাৰে অনুকৰণ হৈ আছে অন্তৰ সলসলীয়া হৈ গুৰু পৰম্পৰা শিষ্য পৰম্পৰা এনেকুৱা ধৰণৰ কিছুমান বিষয় আছে পৰম্পৰা হ'ল আমাৰ গুৰুদেউৰ নাম ভগত এইটোৱে আমাৰ সত্ৰৰ মূল বস্তু গুৰু অবিহনে কোনো কাম নহয় প্ৰথম কথা তাৰপিছত আমাৰ গুৰুদেৱ নাম ভগত এই চাৰি বস্তু ল'লে গুৰু যেনেকৈ বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় মহাপুৰুষ মাধৱ পুৰুষৰ সুন্দৰকৈ বৰ্ণনা কৰি গৈছে গতিকে গুৰু হিচাপে বুলি ভাবিবলৈ সত্ৰীয় পৰম্পৰাৰ কথাখিনি যেনেকৈ আমাৰ বিজ্ঞানিক শিক্ষক বাহ্যিক শিক্ষকতাত আমাৰ শিক্ষাগুৰু আছে সেই শিক্ষাগুৰু
আৰু সত্ৰীয় পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে সত্ৰীয়া যিজন আমাৰ মানে গুৰু সেইজনক আমি গুৰু মানিব লাগে। সেই গুৰু মানিবলৈ হ'লে মোৰ মানে দেউতাকে মানিব লাগিব সত্ৰাধিকাৰ হিচাপে, তেখেতৰ পৰা মোৰ লোৱা। আৰু মোৰ পৰমাৰ্থিক আমাৰ সত্ৰৰ 4জন সত্ৰাধিকাৰ এতিয়ালৈকে মই পাইছোঁ। প্ৰথমজন হ'ল কেশকান্ত মহন্ত সত্ৰাধিকাৰ, তাৰপিছতে কমলাকান্ত মহন্ত, তাৰপিছতে লীলাকান্ত মহন্ত, তাৰপিছতে এতিয়া জিতেন্দ্ৰনাথ মহন্ত। তেখেতৰ এতিয়া গুৱাহাটীতে তেখেতে চাকৰি সূত্ৰে থাকি ইয়াতে থাকে। 2জন গুৰু বুলি ক'ব লাগিব মই পৰম্পৰা। মোৰ দেউতাৰ পৰা প্ৰথম পৰ্যায়ৰ গুৰুৰ যিখিনি কথা সেইখিনি আয়ত্ব কৰিলোঁ। তাৰপিছত মই পৰমাৰ্থিক যিখিনি কথা সেইখিনি মই লীলা মহন্ত সত্ৰাধিকাৰ তেখেতক গুৰু মানি তেখেতৰ পৰা মই অনুকৰণ কৰাত আদ্য গুৰু, পিতৃগুৰু, শিক্ষাগুৰু আৰু আমাৰ দীক্ষাগুৰু। এইখিনিতে আপুনি যদিও বা সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰা নাই, কিন্তু গোটেইখিনি কাম আপুনি সত্ৰাধিকাৰৰ কামখিনি আপুনি চম্ভালি আছে। গতিকে সেই সত্ৰ পৰম্পৰাত পুৱা গধূলি আপুনি উল্লেখ কৰিলে নাম প্ৰসংগ চলি থাকে। এইখিনিতে আমাৰ কীৰ্তন নামঘোষা ইয়াৰ মাহাত্ম্যৰ বিষয়ে অকণমান কওকচোন। নামৰ মাহাত্ম্যটো তোমাক ইমান কম কথা কৈ শেষ কৰিব নোৱাৰে। মই তোমাক শাস্ত্ৰত ব্ৰহ্মা বিষ্ণু শিৱ, মই এইটো অকণমান ওপৰৰ বিষয়ে ক'ব লাগিব। ব্ৰহ্মাৰ 4খন মুখ। ব্ৰহ্মাই শাস্ত্ৰত কৈছে ভগৱানৰ নামৰ মহিমা তেখেতৰ গুণ মই 4খন মুখেৰে কৈ শেষ কৰিব নোৱাৰো, বুজিছেনে? আৰু তাতে আৰু 12 বৈষ্ণৱ, মানে মই ওপৰত কথা কেইটামান ক'ব লাগিব। আমি মনুষ্যহে, সেইসকলক ঈশ্বৰ তুল্য। ব্ৰহ্মা মনোহৰ কপিল কোমৰ, শুক ভীষ্ম বলি ৰায়, যম জনক নাৰদ প্ৰহ্লাদ, এই 12 বৈষ্ণৱ সমুদায়। এই 3জন 12 বৈষ্ণৱে ভগৱন্তৰ নাম মহিমা কিঞ্চিতহে জানে, শাস্ত্ৰত কৈছে। আৰু তাতে আমি আৰু এতিয়া মনুষ্য হৈ এই ভগৱানৰ নামৰ মহিমাটো বুজি ক'বলৈ বা বুজিবলৈ অপাৰ। তথাপিতো শাস্ত্ৰৰ তুলনাটোৱে ক'ব লাগিব। নামৰ মহিমা আখ্যান উপাখ্যান শাস্ত্ৰত গুৰুজনাই, মহাপুৰুষ গুৰু দুজনাই আমাক ভাগে ভাগে দি থৈ গৈছে। অজামিল উপাখ্যানৰ এটা আখ্যান আছে। তেওঁ এজন ব্ৰাহ্মণ আছিলে, ব্ৰাহ্মণ এজন পণ্ডিত গৈ পেলাই তেওঁ গৈ বেশ্যাত পতিত হ'ল। তেওঁৰ 10 পুত্ৰ হ'ল। 10 পুত্ৰ হৈ শেষৰ পুত্ৰজনৰ নাম দিলে নাৰায়ণ। নাৰায়ণ নামৰ মহিমাটো ক'বৰ কাৰণে মই কিন্তু অজামিল পূৰ্বজন্মত কি আছিলে বহু মানুহে প্ৰশ্ন কৰে। মই সেই পূৰ্বজন্মটোৰ বিষয়ে মই ক'বলৈ নাযাওঁ, ক'বলৈ গৈছো তেওঁৰ বাস্তৱ জীৱনত যিটো ঘটনা। পুত্ৰৰ নাম লৈ মুক্তি লাভ কৰিলে। নাৰায়ণ নামটো, ভগৱানৰ নামটো হ'ল নাৰায়ণ। নাৰায়ণ নামটো কিন্তু তেওঁ মাতিছে পুত্ৰকহে মাতিছে। আঁতৰত পৰি যেনেকৈ আমাৰ বিপদত পৰিলে মই মানে কোনোবা এজনক সহায় বিচাৰো, নামৰ মহিমা ইমানেই গভীৰ। মই তোমাক সেই নাৰায়ণৰ নাম লৈ তৎক্ষণাৎ নাৰায়ণ ভগৱান বিষ্ণুৰ দূতে আহি পেলাই যমদূতে নিবলৈ আহোঁতে আঁতৰত পৰি ভয়ত নাৰায়ণ বুলি সম্বোধন কৰিছিল। কিন্তু পুত্ৰক মাতিছিলে। পুত্ৰক মতাৰ লগে লগে ভগৱানৰ দূত, বিষ্ণুৰ দূত আহি যমদূতক খেদি তেওঁক মানে ৰক্ষা কৰে। সেইটোৱে হ'ল চমুকে শুদ্ধভাৱে নামৰ মহিমা। আৰু এটা কথা, নাম ভগৱন্তৰ নাম, ঈশ্বৰৰ নাম, তেওঁ সহস্ৰ নাম, শ্ৰীকৃষ্ণৰ সহস্ৰ নাম। সহস্ৰ নামৰ ভিতৰত আপুনি এটা নামেই লওক, যিটো নামে ধীৰ স্থিৰ ঈশ্বৰক মানুহক দুখাই নাম ন, অন্তৰৰ পৰা নাম ল'ব লাগিব। ৰাম বুলি আমাৰ এটা শব্দ আছে, গোটেই অন্তৰৰ পৰা বুকুৰ পৰা ৰাম বুলি কোৱাৰ লগে লগে ভাগৱতত চব কথা লিখা আছে, কীৰ্তনত ঘোষাই মহাপুৰুষ গুৰুজনাই ইমান সুন্দৰকে ৰাম ৰাম এনেই মুখেৰে উচ্চাৰণ ৰাম। এই আমাৰ ঈশ্বৰক চিন্তা কৰোঁতে আমাৰ কিছুমান নৈতিক কথা, কিছুমান এই ধৰণে কথা কৈ যাওঁতে অলপমান কথা আগা পিছা হৈ যায়। চকুৰে ঈশ্বৰক যেতিয়া চিন্তা কৰি পেলাই মতা যায়, শুনে চকুকেইটা এই নাকৰ আগটোলৈ চাব লাগে, মানে ধ্যানটো। আপুনি নাকটোৱে চকুকেইটাৰ আগটোৱেদি নাকটোৰ আগটোলৈ চালে ওচৰত কোন বহি আছে কাকো গম নাপায়। যেতিয়া আপুনি ঈশ্বৰক এক মন এক ধ্যান মনে চকুকেইটা অৰ্ধনিমিতে নাকৰ আগটোলৈ চাব, তেতিয়া চাই পেলাই ঈশ্বৰক চিন্তা কৰক। ওম শব্দটো কোৱাৰ লগে লগে একদম ভিতৰৰ পৰা আহে এটা ধ্বনি।
সেই ধ্বনিটো প্ৰতিবিম্ব হয় এই মনৰ কলুষিতখিনি ভিতৰৰ যিখিনি আমাৰ মনৰ কলুষিত সেইখিনিৰ পৰা আঁতৰাই পঠিয়ায় হয় নামৰ প্ৰসংগত আপুনি বহুতকেইটা সুন্দৰ কথা ক'লে এইখিনিতে এই ধ্বনিৰ কথাটো আহোঁতে সত্ৰ সংস্কৃতিৰ লগত আমাৰ বাদ্যযন্ত্ৰৰ বহু সম্পৰ্ক খোল মৃদংগ দবা কাঁহ তাল এইখিনি বিষয়বস্তুত অকণমান কওকচোন ইয়াৰ প্ৰাসংগিকতাটো আমাৰ যিজন গুৰু শ্ৰী শংকৰ গুৰুৰ বাহিৰে আমাৰ অন্য গুৰু নাই তেওঁ কৃষ্ণৰ শংকৰেই কৃষ্ণ অৱতাৰ এইখিনি বহুত কথা আপোনাক মানে এতিয়া ক'ব লগা হ'ব গুৰুজনাৰ বিষয়ে স্বয়ং ভগৱন্তই আমাৰ যেনেকৈ এই বৈকুণ্ঠত ঈশ্বৰৰ আমাৰ কৃষ্ণ সদায় বৈকুণ্ঠত থাকে বৈকুণ্ঠৰ পৰা যোগা জৰা ধৰ্মেশ্বৰ এইটো ভাগৱতৰ মহাভাৰতৰ এই শ্লোকটো আছে জলা জলাই ধৰ্মেশ্বৰ গ্লানি প্ৰতিভাৱে ক্ৰমান্বয়ে তাৰমানে ইটোৰ পিছত ইটোকে অৱতাৰ শেষৰ ওচৰলৈ আহিলো মই চমু শংকৰ গুৰুৰ কথা ক'বৰ কাৰণে যেতিয়া আহি শংকৰ কৈছে কৃষ্ণই কৈছে যে মই কলিত শংকৰ নাম লৈ অৱতাৰ হ'ম জীৱ তাৰণৰ উপায় দিবৰ কাৰণে ইংৰাজীত ক'বলৈ গ'লে এছেম্বলি আমাৰ যেনেকৈ এই বৈকুণ্ঠত এছেম্বলি গোটেই দেৱ দেৱতাসকল সকলো যেনেকৈ আমাৰ সভা এখনত তেতিয়া যমৰাজাই ভগৱন্তক কৈছে যে প্ৰভু আপুনি যদি বৈকুণ্ঠৰ পৰা গৈ কলিত শংকৰ নামে অৱতাৰ হৈ কলিত জীৱ তাৰণৰ মানে অতি সহজ ধৰ্ম প্ৰচাৰ কৰি ৰাম নাম প্ৰচাৰ কৰি সকলোকে জীৱ মুক্তি দিম তেতিয়াহ'লে মই যমৰ অধিপতি যমৰ ৰজা হোৱাৰ প্ৰয়োজন কি এটা এটা মই আখ্যান হিচাপে আপোনাক ক'ব লগা হ'ল যেতিয়া প্ৰয়োজন কি তেতিয়া ভগৱন্তই যমক কৈছে তুমি তাৰ কাৰণে চিন্তা নকৰিবা মই কলিত গৈ ইমান এটা সুন্দৰ সহজ ধৰ্ম প্ৰচাৰ কৰিম সেই ধৰ্মটো চবেই মোৰ নাম হৃদয়ংগম কৰি ল'ব নোৱাৰে যেনেকৈ এটা তুলনা দিছে আমি গাঁৱলীয়া মানুহ নহয় আমি গাঁৱলীয়া ভাষাত মানে বুজাই পেলাই ক'বলগীয়া হয় যেতিয়া এই চাউল চালোতে চালি থাকে এনেকে তলত এখন ডলা লৈ ওপৰত চাউলখিনি লৈ চালি থাকে চালি থাকোঁতে চাউলবোৰ তলত সৰকি যায় নহয় কুলাখনত একোলা এই ডলাখনত এক ভৰ্তি হয় আৰু ওপৰত চালি থাকোঁতে ধানকেইটা আৰু গুটিকেইটা একদম নভগাকে নিৰ্ভগাকে কেইটামান চাউল থাকে আমাৰ গাঁৱলীয়া মানুহে কয় সেইটো মলসু বুজিছেনে মই আপোনাক এই আখ্যানটো ক'বলগীয়া কাৰণে এইটো অকণমান আখ্যানটো ক'বলগীয়া আছে মলসু বুলি কয় আমাৰ সেইটো আজিকালি জেনেৰেশ্যনৰ মানুহবোৰে মলসু বুলি ক'লে চিনি নাপাব এই ধানৰ লগত কেইটামান চাউল থাকে এই চাউলকেইটা আপুনি মন কৰিব একদম চুক কাণ অকণো নাভাগে একদম ষ্টেট চাউলটো মানে একদম পুৰ চাউল সেই চাউলকেইটা যিকেইটা লৈ থাকে বোলে মোৰ ওচৰলৈ এই ওপৰত থকাকেইটাহে আহিব মোৰ তেওঁ সেইকেইটাহে ভালকে নাম ল'ব পাৰিব আৰু তলত যিখিনি ডলাত এই চাউলনিত মানে যিখিনি হ'লে সেইখিনি চব তোমাৰ ওচৰলৈ যাব যমৰ ওচৰলৈ যাব লাগে যম ৰজাৰ ওচৰলৈ যাব গতিকে মোক তুমি তাৰ কাৰণে চিন্তা নকৰিবা সেই কথাটো তেতিয়াই মানে গুৰুজনে শংকৰ নাম লোৱাৰ আগত তাৰপিছত শংকৰদেৱে আহি ইয়াত নাম কিয় ল'ব লগা হ'ল মই সেইটো এটাও আকৌ আপোনাক হিষ্ট্ৰীৰ কথা ক'বলৈ যাবলগীয়া হ'ল শংকৰে ইয়াত কলিত যে জন্ম ল'বলৈ আহিলে শংকৰ নাম লৈ আৰু বেলেগ এটা নামো ল'ব পাৰিলে দেৱৰ মধ্যতা জনা ঐশ্বতেখে বৰদেৱ শিৱবৰ ভক্তৰ মাজত তীৰ্থৰ মাজত গংগা জানি বাহা হেৰি নয় পুৰাণৰ মাজে ভাগৱত সেই ভগৱন্তৰ নাম তাৰপিছত শিৱবৰ ভক্তৰ মাজত এই যিমানবিলাক ভকত আছে শিৱতকৈ শ্ৰেষ্ঠ ভকত ডাঙৰ ভকত নাই বৰ বুলি কৈছে শিৱবৰ ভক্তৰ মাজত কথাটো পাতিছিলো আমাৰ খোল বাদ্য সেইটো হয় সেইটো লাইনটো কাট খাই গৈছে খোলটো মানে ইয়াত গুৰুজনাই প্ৰথম খোল সৃষ্টিটো কেনেকে কৰিলে সেইটো এটা প্ৰথম গুৰু খোল তাল ৰহাৰ কহাৰ আনি তালক গঢ়াই ল খুটিতাল ভুৰতাল নানা নামো দিল গুৰুজনাই ৰহাৰ পৰা কহাৰ আনি কহাৰেহে তাল এইবিলাক সেইটো কথা গুৰুজনাই হাল মৰাৰ কুমাৰ আনি খোলক গঢ়াই ল কেটাই খা বায়ানক খোলক শিকাই ল বুজিছেনে হাল মৰা মাজুলী হাল মৰা বুলি এডোখৰ জেগা আছে তাত কুমাৰৰ প্ৰাধান্য তাত মানে খুব ভাল ভাল মাটি পায় কুমাৰে সেই খোল মাটি প্ৰথমতে গুৰুজনাই কোনেই মানে হেৰি মাটি লৈছিলে এই কুমাৰ মাটিৰে খোল বনাইছিল সেই কুমাৰ তাৰ পৰা আনি খোল বনাইছিলে খোলটো আমাৰ প্ৰসংগৰ লগত ভাওনাৰ ক্ষেত্ৰত আমাৰ এনে প্ৰসংগত নামত খোলটো অপৰিহাৰ্য যেনেকৈ
তালযোৰ অপৰিহাৰ্য সত্ৰৰ নাম গোৱাৰ লগে লগে তালৰ স্কেল তালটো গুৰুজনাই ৰহাৰ কহানি ভূতাল খুটিতাল বিভিন্ন ধৰণৰ তালৰ নাম দি মানে তাল কৰিলে আৰু সেই তাল তাৰপিছত দবাটো বুজিছেনে দবা কাঁহ শংখ শংখটো ভগৱানৰ পূৰ্বতে কৃষ্ণই কি শংখ বজাইছিলে পঞ্চজন্য শংখ কৃষ্ণই বজোৱা এতিয়া আৰু আমি পঞ্চজন্য শংখটো নাপাওঁ কিন্তু শংখৰে সাগৰত পোৱা শামুক তাৰে শংখৰ ধ্বনিটো দবা কোবোৱাৰ সময়ত মানে যতে মানুহ থাকে কৃষ্ণ কৃষ্ণ বুলি কয় ইয়াৰ কাৰণ কি কাৰণটো ভগৱানক এটোৱে ভগৱানক যেতিয়া আপুনি বিভিন্ন খেতিয়ে পথাৰ মানুহ আমাৰ গাঁৱলীয়া মানুহবিলাক বিভিন্ন কামত থাকে ঈশ্বৰ চিন্তা কৰিবলৈ সময় তেওঁলোকৰ অভাৱ মানে কামৰ পৰা আজৰি নাপায় জীৱিকা ৰক্ষাৰ কাৰণে চব কাম কৰিব লাগে যেতিয়া সন্ধ্যা আৰু দুপৰীয়া দবামাৰ তেওঁলোকে সত্ৰত দবা মাৰি দবা কৃষ্ণ বুলি তেওঁলোকে কাম বন তাতে সামৰে তাৰপৰা লগে লগে যি তাতে কৈছে ঈশ্বৰক চিন্তা কৰিবলৈ হৰি নামক কীৰ্তনত নাহিকালত দেশপত্ৰ নিয়ম যদি আপুনি পথাৰত আছে পথাৰতো ঈশ্বৰৰ নাম ল'ব পাৰে সেই দবা মৰাটোৱে ভকতসকলক স্মৰণ কৰে যে তোমালোকো সেই সময়ত খন্তেক ঈশ্বৰক আপুনি বেছি দিছে সেই দবা মৰা শব্দটো ল'লে কৃষ্ণ আমাৰো এতিয়া সৰু সৰু ল'ৰাবিলাকে এই দবা মাৰিছে কৃষ্ণ বুলি ডাঙৰখিনি কথা নকওঁ সৰু ল'ৰাবিলাকো এই ভাৱটো অন্তৰত আছে সত্ৰাধিকাৰসকলে গাঁও ফুৰিবলৈ যায় এই পৰম্পৰা আছে নে আপোনালোকৰ সত্ৰত আছে এতিয়া মোৰ সত্ৰাধিকাৰ এতিয়া মোৰ ৰিচেণ্টলি সত্ৰাধিকাৰ ঢুকাইছে মই তেতিয়া মোৰ সত্ৰাধিকাৰ আগত কেইজনো সম্পূৰ্ণ দায়িত্ব তাৰমানে সত্ৰত মৰি থাকোঁ মোকে প্ৰায় তেখেতসকলেও যায় তেখেতলোক যাব নোৱাৰিলে মোকে পঠায় এতিয়া মই বৰহাট ডিব্ৰুগড় তিনিচুকীয়া এতিয়া গোলাঘাটৰ বৰহোলা আমাৰ বিভিন্ন সত্ৰৰ সেৱক আছে বিভিন্ন সম্প্ৰদায় আহোম কছাৰী কৈবৰ্ত মানে চুৰ কুচিয়া ইত্যাদি আৰু বৰহোলাত মোৰ গোটেই সোণোৱাল কছাৰী আছে তেখেতলোকে এতিয়া আমাৰ তেখেতলোকৰ যিটো যেন সাক্ষাৎ ঈশ্বৰে আহিছে তেওঁলোকৰ ভাৱটো হয় এইখিনি কথাই অকণমান কওকচোন এই যে অভিজ্ঞতাটো মানে গাঁও ফুৰিবলৈ যোৱা গাঁও ফুৰিবলৈ যোৱাটো অভিজ্ঞতাটো তেওঁলোকৰ কিছুমান সত্ৰলৈ এনে নিয়মতে শৰণ ভোজন দিয়াৰ অৰ্থটো শৰণ দিবৰ কাৰণে সত্ৰলৈ আহে কিন্তু কিছুমান মানুহ সত্ৰলৈ আহিব নোৱাৰে আৰ্থিক দিশটোৱে হওক বা ইত্যাদি বিভিন্ন কাৰণে আহিব নোৱাৰে তেতিয়া আমাৰ সত্ৰৰ পৰা গোসাঁইসকল অধিকাৰী হওক বা অধিকাৰৰ কোনোবা এজন মানে তেখেতৰ সমপৰ্যায়ৰ লোকক গাঁৱলৈ পঠিয়ায় শৰণ ভোজন ইত্যাদি নামৰ আমাৰো সত্ৰত ভকতসকলো যে অকল গোসাঁইসকলেই যে নামৰ চৰ্চন কৰে এই কথাটো নহয় আমাৰ ভকতসকলো নামৰ কাৰণে তেখেতসকলকো আমি এই পৰম্পৰাটোৱে সত্ৰৰ পৰম্পৰাটো ৰক্ষা কৰি তেওঁলোককো নামৰ কাৰণে গোটেইখিনি আগবঢ়াই দিব লাগে তেখেতলোকৰ নীতি আমাৰ মেধি হাতোলা গাঁওবিলাকত আমাৰ সত্ৰৰ প্ৰত্যেকৰে সত্ৰৰ মেধি হাতোলা বৰমেধি ইত্যাদি ইত্যাদি তেখেতসকলক আমাৰ সত্ৰৰ নাম প্ৰসংগ তেখেতলোকক গোটেই দায়িত্ববিলাক অৰ্পণ কৰা সেইবুলি আকৌ যিসকলে ঈশ্বৰমুখী হয় সেইবিলাকক চবৰে সেই ভাৱটো নাহে নহয় তেনেকুৱা আইসকল পুৰুষসকল আৰু আহিবৰ সময়ত গৈ পাওঁতে তেওঁলোকে মোক মানে একদম মানে যেন মানে কি আহিছে যেন মই নিজেই ইমানৰ যেন যোগ্যই নহয় তেওঁলোকে একেবাৰে কাপোৰ পাৰি নিব ফুলে তালে আগবঢ়াই লৈ তাত সেই পৰ্যায়টো নিজৰ চকুমানি জলকে পৰি যায় আবেগিক তেওঁলোকৰ ভক্তিত মই মানে আবেগিক হৈ যাওঁ তাৰপিছত তেখেতলোকক শৰণ ভোজন দিন 4-5 দিনকে এসপ্তাহকে থাকোঁ প্ৰায় 200মান মানুহক শৰণ ভোজন মেধি আৰু নামৰ পৰ্যায় কৰি পেলাই তেখেতলোক আগুৱাই থৈ আপোনালোকে যিহেতু শৰণ ভোজন দিয়ে এতিয়া সত্ৰীয়া পৰম্পৰাটোত নাম প্ৰসংগৰে নীতি নিয়মখিনি হয় কিন্তু যদি যাওঁ জনজাতীয় সমাজত আপুনি আহোমৰ সম্প্ৰদায়ৰ যদি কথা ক'লে যে কেৱল কাল সংহতি ধৰ্মত আপোনাৰ মাদক দ্ৰব্যৰে পূজা অৰ্চনা কৰা হয় তাত নামৰ কোনো কথা নাথাকে গতিকে এই বিপৰীত ধৰণৰ পৰম্পৰাটো কেনেদৰে চলাই আমাৰ এতিয়া আমাৰ নামৰ পূজা পাতলৰ যিটো পদ্ধতি আমাৰ গুৰুজনৰ যিবিলাক সেৱক পূজাত প্ৰাধান্যটো নাই বুজিছেনে আমাৰ মানে ইয়াতে এটা দুটা কথা আছে আপোনাক মই ক'ব লাগিব আমাৰ গুৰুজনৰ আপুনি এইটোতো বৰ ডাঙৰ প্ৰশ্ন হৈছে পূজা পাতলটো আমাৰ সত্ৰ কিছুমান সত্ৰত আমাৰ 4টা সংগতি আছে বুজিছেনে
ব্ৰহ্ম সংগতি, নিকা সংগতি, পুৰ সংগতি আৰু কাল সংগতি, বুজিছেনে? এই চাৰিটা সংগতি। ব্ৰহ্ম সংগতিত অকণমান পূজা পাতলৰ প্ৰাধান্যটো বেছি, কিন্তু আমি পুৰ সংগতি, বুজিছেনে? এই পুৰ সংগতিটোতে অসমৰ গোটেই চাৰি সত্ৰৰ বুলি কৈছো, চাৰিটা সংগতিৰ ভিতৰত পুৰ সংগতিৰ প্ৰথমতেই গোটেই সত্ৰবিলাকৰ শিষ্য প্ৰকৃষ্টবিলাকে চলে। আমি পুৰ সংগতি, বুজিছেনে? পুৰ সংগতি মানে পুৰুষোত্তম ঠাকুৰে পতাৰ কাৰণে আমাৰ পুৰ সংগতি বুলি কয়। তাৰপিছত এই পুৰ সংগতিৰ পৰা আমাৰ গোটেই অসমৰ পুৰ সংগতিত লিখা আছে, তাত গৈ মানে কৈছে যে আমাৰ পুৰ সংগতি পুৰুষোত্তম ঠাকুৰে আমাৰটোকে জগত জুৰিব, আমাৰ নিয়মটোকে জগত জুৰিব। যেতিয়া শংকৰ গুৰুৱে তেখেত নিজে আচাৰ্য হৈ নামত বৈছিল ২৪জন ভকত। আৰু এটা কথা আপোনাৰ, ৰাম অৱতাৰত ৩জন ভকত, মই কাহিনী এটা ক'লো। তাৰপিছত কৃষ্ণ অৱতাৰত ৩জন ভকত, কিন্তু শংকৰ গুৰু অৱতাৰত ২৪জন ভকত। ২৪জন ইমান ভকত কেনে? তাত লিখিছে ভাগৱতত, হৰিক যি শৰণ লয় সেইজনেই ভকত। এক শৰণ এক হৰি। গতিকে আপুনি নাম আৰু কেৱল গোটেইখিনি একেলগ কৰি শৰণ দিব পাৰে, সেইকাৰণে নাম ভকত। নাম ভকত, আমি এতিয়া শৰণটোৰ অৰ্থটো হ'ল মানে আশ্ৰয়, বুজিছেনে? এতিয়া মই সেইটো শৰণৰ কথা লৈ আকৌ বেলেগ ধৰণে যাবলৈ, আশ্ৰয় হ'ল আমি যেনেকে বাল্যকালৰ পিতৃ মাতৃ আশ্ৰয়, এতিয়া আমি যুৱা হলো, আমি কাৰ আশ্ৰয়? এতিয়া ভগৱানৰ আশ্ৰয় নহ'লে আমাক মানে, গতিকে মই এটা কথা কওঁ, স্কুলত যেতিয়া আমি নাম লগোৱা হয়, নাম লগালেহে স্কুলত ৰেজিষ্টাৰ কৰে। আগলৈ চাৰ্টিফিকেট দিবলৈ হ'লে সি খুব ঘৰতে পঢ়, কিন্তু স্কুলৰ পৰা চাৰ্টিফিকেট নিয়ে, সি নাম লগোৱা নাই। এতিয়া আমাৰ শৰণৰ আশ্ৰয়টো হ'ল ভগৱানৰ ওচৰত আশ্ৰয় লোৱা। ভগৱানৰ ওচৰত নাম নলগালে তোমাৰ ভগৱানে তোমাক মানে স্বীকৃতি নিদিয়ে। সেইকাৰণে হ'ল ভগৱানৰ গুৰুদেৱৰ নামত শৰণ ল'ব লাগে। এইটো বৰ ইম্পৰ্টেণ্ট কথা। গুৰুদেৱ নাম ভগত এই চাৰিত শৰণ ল'ব লাগে। সত্ৰীয়া পৰম্পৰাৰ কথাখিনি আমি পাতি আছো, যিহেতু আপোনাৰ কপালত চন্দনৰ ফুট। আচ্ছা, চন্দনৰ ফুটৰ মহাত্মাৰ বিষয়ে অকণমান কওক। ফুট এইটো আমাৰ শৰণ আৰু ভজন, বুজিছেনে? প্ৰথম পৰ্যায়টো হ'ল শৰণ। শৰণ হ'লে ভগৱন্তত আশ্ৰয়, আশ্ৰয় লোৱাৰ পিছত ভগৱন্তক কেনেকে মাতিব লাগে, সেই মাতিবৰ কাৰণে ভগৱন্তৰ ওচৰত যোৱাৰ পিছত ভজন, কেনেকে ভজনা কৰিব লাগে। তোমাক মানুহ এজন আহিছে, আহি পেলাই বহিলে, মাতটো কপাইছে, কি হৈছে এই কথা, আহি বহাৰ পিছত তেওঁক মানে ভজন। আমাৰো ভক্তি মাৰ্গটোত ঈশ্বৰক তেনেকে ভজনা কৰিবৰ কাৰণে ভজন। এই ভজনক ভজিবলৈ যাওঁতে বহু নিয়ম, শৰণত মূল কথা কেইটামান, তাৰপিছত ক্ৰমান্বয়ে যেনেকৈ আমাৰ স্কুলত বা যেনেকৈ LP স্কুল পাছ কৰিলোঁ, মই কাহিনীটো কৈ গৈছোঁ। তাৰপিছত হাইস্কুলত গ'লোঁ, হাইস্কুলত গৈ কলেজত গ'লোঁ, কলেজত গৈ ইউনিভাৰ্চিটিত গ'লোঁ, ইউনিভাৰ্চিটিত গৈ আকৌ মানে বোলে PhD কৰিলোঁ, ডক্টৰেট হ'ল। আমাৰো ধৰ্মৰ লাইনটো তেনেকুৱা, বুজিছেনে? শৰণ ল'লে পোনে মানে স্কুলত নাম ল'ব, তাৰপিছত ভজন, তাৰপৰা ষ্টেপ বাই ষ্টেপ। এতিয়া এইটো লৈ আমাৰ চন্দন ভজনত শৰণ ল'লে মৃত্তিকা ফুট নলয়, ভজনত ল'ব লাগে। এই মৃত্তিকা ফুটটো বহু লোকে বহু ভাগে কৰে। মৃত্তিকা আৰু চন্দন দুটা বেলেগ বস্তু নহয়? চন্দনটো এটা বেলেগ বস্তু, মৃত্তিকা মাটিৰ। এই বস্তুটো পদধূলা, ভক্তৰ পদধূলা। শাস্ত্ৰত আছে, বৈষ্ণৱৰ পদধূলি মাথে লইব হাতে তুলি, কৰিব শ্ৰৱণ প্ৰথমত, বুজিছেনে? বৈষ্ণৱ ভকতৰ পদধূলি। এতিয়া ভকত কোন আৰু বৈষ্ণৱ কোন, এই প্ৰশ্ন আহে। ভকত বৃন্দাবনৰ গোপীসকলৰ নামটো এতিয়া এই আমাৰ মহাৰাজ চলি আছে, বহু জেগাত হৈ গৈছে। বৃন্দাবনৰ তৰু তিন্ন হবলৈ ব্ৰহ্মাই বাঞ্ছা কৰে, দেৱতাসকলে বাঞ্ছা কৰিছিল। কেলে? ভগৱন্তৰ আৰু বৈকুণ্ঠ এই ভক্ত গোপীসকলৰ পদধূলি পাবৰ নিমিত্তে তাত বনত লাগিব। এতিয়া আমাৰ মাতটো এই বৈকুণ্ঠৰ ভকতৰ পদধূলা বুলি আমি লোৱা হয়। এতিয়া সত্ৰ পৰম্পৰাত এটা খুব ডাঙৰ উৎসৱ হৈছে সত্ৰাধিকাৰৰ নিৰ্মালি লোৱা। এই উৎসৱটোৰ বিষয়ে, তাৰ পৰম্পৰাৰ বিষয়ে চমুকৈ কওকচোন। প্ৰত্যেক সত্ৰৰে একোটা মানে পৰম্পৰা উৎসৱ আছে। আমাৰ সত্ৰ পৰম্পৰা হিচাপে আমাৰ সত্ৰাধিকাৰসকল জ্যেষ্ঠ অনুক্ৰমে, কিছুমানৰ বংশ অনুক্ৰমে বুলি ক'লে আমাৰ জ্যেষ্ঠ অনুক্ৰমে আছিলে মোৰ আমাৰ উপৰিপুৰুষসকলৰ আমাৰ বহু
ওপৰত যাব লাগিব মই এতিয়া সিমানখিনিলৈ নাযাওঁ মই নাম জনাৰ ভিতৰত মোৰ ডম্বৰুধৰ মহন্ত আমাৰ সত্ৰাধিকাৰ উপওপৰত তাৰপিছতে তুনিকান্ত মহন্তৰ পিছত কেশকান্ত মহন্তৰ পিছত কমলাকান্ত মহন্তৰ পিছত লীলাকান্ত মহন্তৰ পিছত এতিয়া জীৱিত জিতেন মহন্ত এতিয়া ৰিচেণ্টলি আমাৰ এই অধিকাৰ পৰ্বটো হৈ গৈছে এইটো মানে খালী হোৱা পজিশ্যন নাথাকে আমাৰো সত্ৰাধিকাৰসকল আচলতে যদি উপযুক্ত থাকে তেতিয়াই আমাৰ ডেকা সত্ৰাধিকাৰজনক নিৰ্মালীৰ লগতে সত্ৰাধিকাৰ পাততে ডেকা সত্ৰাধিকাৰজনক পতা হয় ডেকা সত্ৰাধিকাৰজন হেৰি নোহোৱালৈকে তেখেতে সম্পূৰ্ণ চাৰ্জত চলাই থাকিব আৰু তাৰপিছত সেই ডেকা সত্ৰাধিকাৰজনক নিৰ্মালী উৎসৱ আকৌ পাতিব আমাৰ গোটেই প্ৰথম আমাৰ সত্ৰৰ এটা আমাৰ ক্ৰম আছে বংশৰ পৰম্পৰা এজনেহে সত্ৰৰ মূল নিৰ্মালী দিব ধৰক আমাৰ এতিয়া আমি এলেঙি থোলৰ আমাৰ যত আমাৰ এলেঙি থোল আছে এই এলেঙি থোলৰ প্ৰথম এজন জ্যেষ্ঠ আনি অন্যান্য বিভিন্ন সত্ৰৰ আছে নহয় তেখেতক আনি মূল নিৰ্মালী প্ৰথম নিৰ্মালিব তাৰপিছত বিভিন্ন সত্ৰাধিকাৰসকলে অকল সত্ৰাধিকাৰসকলেহে নিৰ্মালী দিব পাৰে সেইটো সত্ৰৰ মানে পৰম্পৰা তাৰ ভিতৰত গোটেই শিষ্য প্ৰশিষ্যসকল আৰু গাঁৱৰ ওচৰ চুবুৰীয়া সকলোৰে সৰ্বসন্মতি ক্ৰমে সত্ৰাধিকাৰ নিৰ্বাচন কৰা হয় গতিকে সেইদিনাখন আমাৰ কোনো সত্ৰত 3 দিনীয়া উৎসৱ কোনো সত্ৰই 2 দিনীয়া উৎসৱ কোনো একেদিনীয়া কৰে এতিয়া আমাৰ হেতিয়া ৰিচেণ্টলি সত্ৰাধিকাৰ হওঁতে এদিনীয়াহে হৈছিল আমাৰ ৰাতিলে ভাওনা ৰজাৰ নিচিনা মানে মোৰ ইয়াৰ আগৰজন আমাৰ অধিকাৰ হওঁতে তেখেতক 22 জন সত্ৰাধিকাৰ আহিছিল মানে মই সেইজন বহু তেখেতলোক নাই মই তেখেতেই নাই এতিয়া 22 জন অধিকাৰ যিমান দিব পাৰে আৰু মানে মাতিব পৰাটো আৰ্থিক ফালৰ পৰা এতিয়া আমাৰ এই অধিকাৰ হওঁতে 11 জন সত্ৰাধিকাৰ হৈছে তাৰপিছত সেইটো কৰি গোটেই নিৰ্মালী শিষ্য প্ৰশিষ্যসকলৰ সন্মতি সাপেক্ষে তেখেতে নিৰ্মালী প্ৰদান কৰা হয় শিষ্যসকলে উপস্থিত থাকিব সত্ৰাধিকাৰ এতিয়া আমাৰ সত্ৰীয়া সংস্কৃতিৰ যি নৃত্য সত্ৰীয়া নৃত্য এতিয়া বিদেশতো প্ৰদৰ্শিত হৈ আছে উচ্চ প্ৰশংসিত হৈছে কেৱল প্ৰদৰ্শিতই নহয় এই সত্ৰীয়া নৃত্য বিশ্বৰ দৰবাৰলৈ বিশ্বৰ পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত সত্ৰসমূহে কেনে ধৰণৰ ভূমিকা গ্ৰহণ মোৰ এনে আমাৰ পৰিয়ালটো অকল সাংস্কৃতিক দিশত আছিল মোৰ এজন দাদা হয় ডক্টৰ প্ৰদীপজ্যোতি মহন্ত মই তেখেতৰ নামটো ল'ব লাগিব তেখেতৰ একমাত্ৰ কন্যা অন্বেষা মহন্ত তেখেতে সত্ৰীয়া সংস্কৃতি গৱেষক হ'ল এতিয়া তেখেতে ভাৰততো গৈছে তেখেত বিদেশত গৈছে অষ্ট্ৰেলিয়া গৈছে ইংলেণ্ড গৈছে আমেৰিকা ইত্যাদি বিভিন্ন জেগাত সত্ৰৰ পৰম্পৰা আৰু তেখেতৰ লগত এই লোকেশ্বৰ বৰবায়ন বুলি আছে মাজুলী তেখেতৰ এটা গ্ৰুপত তেনেধৰণৰ সত্ৰ বিভিন্ন জেগাত গুৰুজনা প্ৰকাশ কৰিবৰ কাৰণে যথেষ্টখিনি কৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন পৰম্পৰাৰে ভৰি আছে সত্ৰ সংস্কৃতিৰো তাৰ অন্যতম আৰু সত্ৰৰ দায়িত্ব বহুত গধুৰ গতিকে আমাৰ যুৱ চামক বিশেষকৈ এছাম আমাৰ বিশৃংখলতাৰ ফালে ধাৱমান হৈ যায় তেওঁলোকক মানে বান্ধি ৰাখিবলৈ আমাৰ পৰম্পৰাই সত্ৰীয়া পৰম্পৰাই কেনেদৰে অৰিহণা চাকৰিমুখী হ'ল মানুহবিলাক মানে জীৱিকামুখী চব সত্ৰৰ পৰা বাহিৰ ওলাই পঢ়াই হওক চাকৰি ক্ষেত্ৰই হওক বিভিন্ন জেগাত ওলাই আৰু যিকেইটা চাকৰি ক্ষেত্ৰত নকৰা থাকিলে সেইকেইটাই সত্ৰত থাকিবলগীয়া হ'ল আৰু সেই সত্ৰত থাকিবলগীয়া তেওঁলোক কিছুমান সত্ৰত অপৰিপক্ক আছে তেওঁলোকৰ সেইখিনি পূৰ্বতে পৰিচালনা নকৰিলে নাথাকিলে এতিয়া তেওঁলোকৰ লগত থাকি সেইখিনি ওচৰৰ সত্ৰৰ নতুন প্ৰজন্মক এই লাইনটো দিব পৰা নগৈছে নাই আৰু এতিয়া আমি যিখিনি আমাৰ ওচৰৰ যিখিনি গাঁও আমাৰ ইয়াত খোলে তালে মানে নামে গুণে ভাওনা সভাহে একদম পৰিপক্ক নোজোৱা কিন্তু হ'লেও আৰু যুৱ চামক এতিয়া তেওঁলোককো আমি অকল এই ধৰ্মই নাম প্ৰসংগতে ব্ৰতী কৰি ৰাখিলে তেওঁলোক নিশ্চয় কিন্তু শাস্ত্ৰত এটা কথা কৈছে আমি সাংসাৰিক জীৱ নহয় এতিয়া আমি সাংসাৰিক ধৰ্ম সাংসাৰিকত থাকি ঈশ্বৰ সেৱা কৰি যাবৰ কাৰণে যিটো আমাৰ পুঁজিটো সেই সময়কণ ঈশ্বৰক চিন্তা কৰিবলৈ আমি এতিয়া আমাৰ এতিয়া এই বিজ্ঞান যুগত এই যন্ত্ৰৰ যুগত আমি কেনেকৈ
অকল ঈশ্বৰ চিন্তা কৰি থাকিলে আমাৰ নচলিব হয় সত্ৰৰ পৰম্পৰাটো পুৰণা কিন্তু সময়ৰ লগে লগে প্ৰত্যেকটো বস্তুৰে অকনমান হলনি হালহলনিৰ প্ৰয়োজন হয় এনে পৰম্পৰা বুলি ক'লে পূৰ্বৰ পৰা চলি অহাটোকে পৰম্পৰা কিন্তু আমাৰ পৰম্পৰাটো নেৰিবা পৰম্পৰাটো নেৰিবাকে আমি কৈ থাকো কিন্তু পৰম্পৰাটো কি আজি তাকে নজনা হ'ল পৰম্পৰাটো হ'ল মোৰ পিতৃপুৰুষসকলে যিটো কৰ্ম কৰি আছিল সেইটোৱে পৰম্পৰা মই এতিয়া তেখেতলোকৰ পৰম্পৰাটো ৰক্ষা কৰাটোৱে মোৰ পৰম্পৰা কিন্তু আমি এতিয়া নাই কৰা সময়ৰ লগত আকৌ সামঞ্জস্য এতিয়া আমাৰ কিছুমান পূৰ্বৰ নীতি নিয়ম আছে কিন্তু পৰম্পৰাটো খাইছে যদিও কিন্তু একেবাৰে কম খাইছে বুলি আপুনি কেতিয়াও ক'ব নোৱাৰে সম্পূৰ্ণ আমাৰ লগত যাৰ মানে কৰি আছে কিছুমান আগতে আছিল আপোনালোকৰ মাহেকীয়া মানুহ আছিলে এতিয়া আমি 11 দিনীয়া 16 দিনীয়া সব আজিকালি চৰকাৰো নিদিয়ে তেওঁলোকক ইমান দিন ছুটি গতিকে পৰম্পৰা ৰক্ষা কৰি নীতি নিয়ম পালন কৰি সকলো সেই 16 দিনতে এমাহ নাথাকি এই দিনটো হেতু ছুটি কৰা এতিয়া ধৰ্ম শব্দটো যত জড়িত হৈ থাকে তাত গোৰামী শব্দটো থাকে ধৰ্ম আহা সত্ৰৰ ক্ষেত্ৰত কেনেকুৱা এতিয়া এই গোৰামী শব্দটো শুনিছো আমি পোৱা নাই সত্ৰৰ বহুত বোলে গোসাঁই ঘৰলৈ যাব নালাগে বৰ মানে গোৰামী তেওঁলোকে আমাক আমুক কৰে তামুক কৰে ইত্যাদি ইত্যাদি কিন্তু মই যিমান দিন দেখিছো আমাৰ বিভিন্ন সত্ৰত মানে আমাৰ সত্ৰত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহি আমাৰ সোফাত বহি যায় আগত পূৰ্বতে হেনো কৈছিল যে গোসাঁই ঘৰলৈ সত্ৰলৈ গ'লে সত্ৰৰ বাহিৰতে ধৰি ধাৰি ঢকুৱা দিয়ে তাতে বহিব লাগে কোনোৱে কয় বোলে পানী ছটিয়াইটো তিয়াই থৈ আহিবলৈ কিন্তু সেইটো আমি দেখা নাই সেইটো কিছুমান উপৰুৱা আৰু মানুহে কিছুমান ৰহন লগাইও কয় বুজিছেনে সেইটো কথা কিন্তু আমাৰ সত্ৰৰ মই বিষয়েহে বেছিকৈ ক'ব পাৰিম আমাৰ সত্ৰত বিভিন্ন ল'ৰাবিলাকৰ লগত বিভিন্ন ধৰণৰ ল'ৰা আহে সকলো আহি আমাৰ ইয়াত কিন্তু আমাৰ ইয়াৰ এই দৈৰুমত বিভিন্ন কিন্তু এইফালে আমাৰ তাত গ'লে সত্ৰত মাটিত বহিব লাগিব বুজিছেনে ইয়াত দৈৰুম চকীতে বহিব ইয়াতে আপুনি চকীতে বহি তেওঁলোকৰ লগত আমি বহিও চকীত বহি কথা পাতিম কিন্তু তালৈ গ'লে নিয়মত গ'লে ধাইত বহি তুমিও মানে লংপেণ্ট পিন্ধিও ধাইত বহিয়ে কথা পাতিব লাগিব নিশ্চয়কৈ সেইটোৱে পৰম্পৰা আৰু মোৰ বন্ধু যিসকল মোৰ লগৰ মোৰ ডাক্তৰ ইঞ্জিনিয়াৰ একদম মোৰ সব বন্ধুবিলাক তেনেকুৱা মইহে মানে এইটো লাইন মোৰ বন্ধুবিলাক সব আহি মোৰ লগত একেলগে কিন্তু মোক তেওঁলোকৰ মই আহি ইয়াত ৰুমত বহিলে মোক নাম কাঢ়িয়ে মাতে কিন্তু বাহিৰলৈ ওলাই গ'লে প্ৰভুচৰ কেতিয়া আহিলে এই সম্বোধনটো ধৰে হয় ভাওনা সংস্কৃতিটো আমাৰ অসমীয়া সমাজত এটা প্ৰাচীন পৰম্পৰা হিচাপে আমি বহু দিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছো সময়ৰ লগে লগে সেই গাঁৱৰ নামঘৰৰ পৰা ভাওনাখন আহি চহৰৰ মঞ্চতো এতিয়া দেখিবলৈ পোৱা গৈছে এই সত্ৰ সংস্কৃতিৰ ভাওনাৰ আৰম্ভণিটো নিশ্চয় সত্ৰৰ পৰা হৈছে বা শংকৰদেৱে যিহেতু প্ৰৱৰ্তন কৰিছিলে সেই ভাওনাৰ জন্ম কথা বা বৰ্তমানৰ প্ৰাসংগিকতাৰ বিষয়ে অকণমান জনাবচোন এইটো বৰ সুন্দৰ প্ৰশ্ন কৰিলে আপোনাৰ গুৰুজনাৰ সৃষ্টি ভাওনা এইটো বৰ ডাঙৰ কথা এতিয়া আমাৰ বহু লোকৰ মোৰ ডাঙৰ পণ্ডিতসকলে বিভিন্ন ধৰণে কয় ভাৰত নাট্যমৰ পৰা এই ভাওনাৰ সৃষ্টি গুৰুজনাই চিহ্নযাত্ৰা ভাওনাখনেই প্ৰথম এতিয়া আমাৰ চৰকাৰে এই চিহ্নযাত্ৰা বৃন্দাবনী বস্ত্ৰখন লণ্ডনৰ পৰা অনা কথা এটা টিভিত শুনিবলৈ পাই আছো দেখুৱাব চিহ্নযাত্ৰা ভাওনাখন গোটেই ভাওনাখন বৃন্দাবনী বস্ত্ৰখনত অংকন কৰিছে ভৰতমুনিৰ 100 পুত্ৰই প্ৰথম ভাওনাখন অমৃত মন্থন ভাওনাখন স্বৰ্গত কৰিছিল এই অমৃত মন্থন ভাওনাখন তাৰপিছত মই এইটো কাহিনীটো আনিছো তাৰপিছত আমাৰ গুৰুজনক ক'লে তাৰপিছত কৈলাশত পাতিছিল এই ভাওনা ভৰতমুনিৰ নামেৰে ভাৰত নাট্যমটো আমাৰ হ'ল এইটো আছে এইখিনি মানে শংকৰদেৱৰ আগৰ কথা কৈ আছে সেইটো তাৰপিছত সেইটোকে তুলি আনি গুৰুজনাই চিহ্নযাত্ৰা ভাওনা সেই ভৰতমুনি আৰু স্বয়ং ভগৱান শংকৰগুৰুৱে ঈশ্বৰৰ কি তোমাৰ কাৰোবাৰ পৰা অনুকৰণ কৰিব লাগে গতিকে সেই অনুকৰণটোকে দেখুৱাই আমাৰ মধ্যত এই ভাওনা সৃষ্টি কৰিলে শংকৰগুৰুৱে নিজেই নাট লিখিলে চিহ্নযাত্ৰা ভাওনা অংকীয়া ভাওনাৰ প্ৰতি আজিলৈকে আছো কিন্তু সেই ভাওনা বৰ্তমান মঞ্চত প্ৰদৰ্শিত হয় এতিয়া মঞ্চত এতিয়া এইটো কম্পিটিশন হ'ল ভাওনাৰ
এটা বৰবৰা ফল নহয় 7টা বৰবৰা ফল এখন ভাওনাই পায় এইটো কম মহাত্মনে এতিয়া আমাৰ ভাওনাখন এতিয়া আৰ্যৰ পৰা আঁতৰি গৈছে পূৰ্বতে ভাওনাখন আৰ্যত যিটো কৈছিল ড্ৰেছ পোছাকৰ ওপৰত আজিকালি যিটো ড্ৰেছ পোছাক হৈছে এইটো কলকতীয়া ড্ৰেছ পোছাক এইটো আগৰ ভাওনাত নাই সেইটো জাকজমকতাটোতহে আজিকালি মানুহে বেছি প্ৰাধান্য দিলে আৰ্যত প্ৰাধান্যটো দিয়া নাই কিন্তু এতিয়া পুনৰ চামে আমাৰ আকৌ নতুন যে আৰ্যৰ ওপৰত বেছি গুৰুত্ব দি ভাওনাখন এতিয়া আমাৰ সত্ৰত এটা আৰ্য হিচাপে ভাওনা চলি আছে গায়ন বায়নৰ পৰা আদি কৰি গায়ন বায়নটো থাকিবই ঘোষা ধেমালিৰ পৰা গোটেইখিনি পৰিপূৰ্ণকে পতাটোৱে হ'ল ভাওনাৰ মূল এতিয়াও আমি সত্ৰত পৰম্পৰা ৰক্ষা কৰি আপুনি ক'বৰ দৰে সকলোখিনি চুই ভাওনাখন নিশ্চয়কৈ সত্ৰীয়া পৰম্পৰাত জন্মগ্ৰহণ কৰি সত্ৰীয়া সংস্কৃতিৰ মাজত লালিত পালিত হৈ আপুনি এতিয়া গোটেইখিনি দায়িত্ব চম্ভালি আছে গতিকে আপোনাৰ লগত কথা পাতি থাকিলে তাতে সত্ৰীয়া বিষয় সহজে শেষে নহব গতিকে আজি আমি ইমানতে সামৰণি মাৰো পৰৱৰ্তী পৰ্যায়ত আপোনাৰ লগত পুনৰ কথা হ'ম ধন্যবাদ নমস্কাৰ